দুঃসহন অঙ্গরাজ প্রথম চেষ্টা বিফল হৈছে হয়, কিন্তু নিৰুৎসাহী নহওঁ মই। আমাৰ অজস্ৰ সৈন্য নিধন হৈছে অঙ্গরাজ। স্বীকাৰ কৰিছো, কিন্তু ভীষ্ম দুৰ্ণয়ো সৈন্য নাশত বাধা দিব নোৱাৰিছিল। পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল বাকী কাৰো ওপৰত নাছিল। মাত্ৰ সন্মান কৰিহে পিতামহ আৰু গুৰুদেৱক আগতেই সেনাপতি পাতিলে। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃসাহন। জানো অঙ্গরাজ, আজি পৰাজিত হল বুলি চিৰদিন পৰাজিত নহওঁ। আজি সৈন্য নাশ হল বুলিয়েই চিৰদিন হ'ব নোৱাৰে। পাণ্ডৱৰ লগত যদি কৌৰৱ পৰাজিত হবলৈ হয় তেন্তে আমাৰ জন্ম ধাৰণ কৰা মিছা হ'ব অঙ্গরাজ। বীৰ বুলি ক্ষত্ৰিয় বুলি কোনো পৰিচয় নাথাকিব। পাণ্ডৱৰ জয় এটা স্বপ্ন, আৰু কৌৰৱৰ পৰাজয় এটা হলি কল্পনা। যিদিনা কুৰুক্ষেত্ৰ ৰণত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত শিয়াল শগুন বহি মাগৰ টানা আজোৱা কৰিব, সেইদিনা আমাৰ কিমান আনন্দ লাগিব অঙ্গরাজ। সেই দিনলৈ আৰু বেছি পৰ নাই দুঃসাহন। সেই দিন আহিছে, সেইদিন আহিবই লাগিব। দুৰ্যোধন দুঃসাহনৰ গদা, মহাৰথী কৰ্ণ ধনু আৰু শকুনি মন্ত্ৰণা ধেমালি কথা নহয় অঙ্গরাজ। সেইদিন আহিবই লাগিব। দুঃসাহন। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাও। সখা কৰ্ণ, সখা দুৰ্যোধন, পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হল আজি ৰাজা দুৰ্যোধন। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ কৰা নাই অঙ্গরাজ, সখা। মই তোমাৰ গুণানুকীৰ্তন কৰিছো। সখা, কি কৰ্ণ এতিয়াও জীয়াই আছে। এটা সামান্য কৌৰৱৰ সেনায়ো ৰণৰ পৰা পলাই প্ৰাণ ভিক্ষা নকৰে অঙ্গরাজ। গুৰুপতি, সি আজি কেনে ব্যৱহাৰ? এয়া কৌৰৱৰ প্ৰধান সেনাপতি কৰ্ণৰ যোগ্য পুৰস্কাৰ। বুজিব পাৰিছো সখা, প্ৰত্যক্ষে দেখা পাইছো হৃদয়ৰ মনোবেথা বেদনাৰ ৰেখা। চিন্তা আৰু নাই গুৰুপতি, নিদাৰুণ নিয়তিয়ে গোপনে গোপনে আহি ভাগ্য চক্ৰবোৰ প্ৰতিকূলে দিছিলে ঘূৰাই। এইবাৰ সতৰ্ক মই, নোৱাৰে চাপিব কাষ, নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰৰ জাল। সখা, দিয়া মোক সুনিপুণ সাৰথী এজন, শেষ কৰো কুৰুক্ষেত্ৰৰ ৰণ, উজলাও কৌৰৱৰ কীৰ্তি অৱদান। সৌৱা শল্য আমাৰ ফালে আহিব ধৰিছে। শল্য, কোৱা কৰিবানে তুমি সাৰথী চিকাৰ? কৰিম মই সাৰথী চিকাৰ, তাৰ বাবে কোনো নকৰিবা চিন্তা। তেন্তে সখা, সুস্থিৰ বিশ্ৰাম কৰা তুমি আপোন কক্ষ। যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰিব নালাগে। এতিয়া বলা সখা, বলা। প্রবল বেগেৰে আজি ধুমুহা বলিব লাগিছে। তাক বাধা দিয়ার শক্তি আজি নাই পাণ্ডৱৰ।